নমস্কাৰ গাইজ, আজি হৈছে ডে 5। আজি 5 নম্বৰ দিন আৰু 5 নম্বৰ দিনটো আজি মই ঘৰতে আছোঁ। এয়া আমাৰ ৰাস্তাটো গোটেই বাঁহ পাতেৰে ভৰা আৰু ফাগুন চ'ত মাহত যিহেতু বৰষুণ দিয়ে আৰু বতাহো মাৰে। আৰু এইখনে হৈছে আমাৰ স্কুলখন, যিখনত মই LP স্কুল হয়। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ এইখন স্কুলতে মই পঢ়িছিলোঁ। আজি এই স্কুলখনৰ অৱস্থাটো দেখিছে, যিহেতু ইয়াত সেই জলফাইজোপাও নাই, মধুৰিআমজোপাও নাই আৰু আৰু দেখিছে ইয়াত টিংপাতবিলাকো এৰি গৈছে। এইখনে হৈছে আমাৰ স্কুলখন আৰু স্কুলখন দেখাৰ লগে লগে ছাৰ বাইদেউ সকলোলৈ বৰকৈ মনত পৰিছে। তেওঁলোক য'তেই থাকক, সুখেৰে থাকক, সুস্বাস্থ্যৰে থাকক, তাকে কামনা কৰিছোঁ। আৰু এইফালে যে দেখিছে এই হাবিখনতে আমি লুকা ভাকু খেলিছিলোঁ। সঁচাকৈ আজি কিন্তু মনত পৰি গৈছে, কত যে অমৰা আম বিচাৰি বিচাৰি ফুৰিছিলোঁ। আৰু ৰাতিপুৱা চৰাই চিৰিকটি মাত, তাতে আকৌ এইটো দেখিছে, এইটো ৰিংবানটো মই আপোনালোকক সচৰাচৰ দেখাই থাকোঁ। আৰু উলটি আহোঁতে এইটো ৰিংবান্ধৰ ওপৰেদি মই যাম। আৰু এইফালে এখন মই দেখাব বিচাৰিছোঁ, এখন পথাৰ হয়। এইখন হৈছে মিচিং পথাৰ বুলি কয়, মানে মিৰি পথাৰ বুলি কয় এইখন। আৰু ইয়াত মানুহে ধানৰ খেতি কৰে। এইফালে হৈছে হাবিখন আৰু আহি এয়া তিনিআলি পালোহি, যিটো 12ঘৰীয়া তিনিআলি বুলি কয়। এইফালে চৰাইহাবি গাঁও এখন আছে। এইফালে নাৰ্চাৰী এখনো আছে ফৰেষ্টৰ অফিচৰ লগতে। আৰু এইখন হৈছে স্কুলৰ লগত এখন খেলপথাৰ। আৰু এইফালে হৈছে মিচিং গাঁওখন আপোনালোকক মই এদিন দেখাম। এইফালেদি গৈ থাকিলে আপুনি মিচিং গাঁও পাব, তাৰপিছত মধুপুৰ পায়। এয়া এইখন সঁচাকৈ ভাল লাগিছে ৰাতিপুৱা আহি। আৰু ৰাতিপুৱাৰ সময়বিলাক ইমান সোনকালে পাৰ হৈ যায় যে ক'বই নোৱাৰোঁ। আৰু এয়া মই আহি আকৌ ৰিংবান্ধটোৰ ওচৰ পাইছোঁহি আৰু এইফালেদি মই ঘৰলৈ যাম। প্ৰায় 2 কিলোমিটাৰমান হ'ব খোজকাঢ়িলোঁ আজি। ভাল লাগিলে, ৰাতিপুৱাৰ সময়কণ বহুত সোনকালে পাৰ হৈ গ'ল। আৰু আহি ঘৰ পালোহি আৰু এতিয়া আৰু ফ্ৰেছ হৈ ডিউটি যাম। আৰু মেছত গৈ এয়া দেখিছে ৰুটি আৰু এইফালে মটৰ, মানে বইল হয়, লগত পিঁয়াজ আছে। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।